মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দেখাম ইণ্ডিকেটৰ আৰু খাৰ, তাৰমানে বেছ এণ্ড ইণ্ডিকেটৰ লগ লাগিলে কি হয়। আমি সেই পৰীক্ষাটো দেখাম তাপৰ পৰিচালনৰ দ্বাৰা, by the convection of heat, convection process of heat. এতিয়া ইয়াত আছে ঠাণ্ডা পানী, এই বটলটো, এই বটলত আছে গৰম পানী। ওকে, ঠিক আছে। এই টুকুৰা হ'ল কাগজ, আমি ইয়াতে এতিয়া তাক ঢাকনি দিলোঁ আৰু এইটো এতিয়া উল্টাই দিলোঁ, দি পেলাই ইয়াতে বহাই দিলোঁ। কি হ'ল? কি হ'ল? কালাৰটো আহিল কেনেকে? ইয়াতে খাৰ আছিলে, ইয়াতে আছিলে চুইচ, এইটো গৰম পানী। এই গৰম পানীটো কি হ'ল? ইয়াতে লগ লাগিলে, মানে কি হৈছে, পানী তলৰ পৰা ওপৰলৈ গৈছে, ওপৰৰ পৰা তলত গৈছে। ঠাণ্ডা পানী গৈছে তললৈ, গৰম পানী আহিছে ওপৰলৈ। ফলত কি হ'ল? কালাৰ পৰিৱৰ্তন হৈ গ'ল। আগতে কালাৰ আছিল নেকি? আগতে কালাৰ আছিল নেকি? নাই, এতিয়া কিন্তু কি হ'ল? কালাৰ হৈ গ'ল। ইয়াৰ পৰাই বুজিলোঁ ইয়াত কি আছে? খাৰ আছে। তাৰমানে খাৰত কি হয়? এইটো সূচক, এইটো হ'ল ফেনলফথেলিন। ফেনলফথেলিনে কি কৰে? খাৰ চিনাক্ত কৰে। খাৰত তাৰ ৰং হয় পিংক কালাৰ। ইয়াত যদি মই এচিড ৰাখিলোঁ হয়, ৰং দেখা নাপালাহেঁতেন। বুজি পাইছে এতিয়া? তাপৰ কেনেকে আদান প্ৰদান হয়, তাপৰ কেনেকে আদান প্ৰদান হয় আমি এতিয়া বুজিলোঁ। বুজিলোনে? মানে কি হয়? তলৰ পৰা ওপৰত যায়, ওপৰৰ পৰা তলত যায়।